Welcome students. So, আজি আমাৰ class 2 হৈছে যৌন প্ৰজননৰ ওপৰত মানে about sexual reproduction. So, what is sexual reproduction? Sexual reproduction means the type of reproduction which includes the fusion of gametes. That means the male and female gametes which are formed in the male and female reproductive organs are allowed to fuse together to form the zygote, and due to which a new organism which resembles its parent, though variations are there, a new type of offspring is produced. তাৰ মানে য'ত তোমাৰ পুংজনন কোষ আৰু স্ত্ৰীজনন কোষ থাকিব, তাহাঁতৰ মাজত নিষেচন ঘটি তাহাঁতি এটা নতুন ধৰণৰ জীৱৰ সৃষ্টি কৰিব, যিটো নিজৰ পেৰেণ্টছৰ লগত চিমিলাৰিটিজ থাকিব। ডেট পাৰ্টিকুলাৰ প্ৰচেছ, সেই প্ৰক্ৰিয়াটোকে আমি যৌন প্ৰজনন বুলি কওঁ। এতিয়া যৌন প্ৰজননৰ কিছুমান কেৰেক্টাৰ্ছ আছে, আৰু আমি নৰ্মেলি কি হয়, এই যৌন প্ৰজননটো সদায় অযৌন প্ৰজননতকৈ উন্নত বুলি ভাবোঁ। ডেট মিনছ দ্য ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইজ কনচিডাৰ্ড ফাৰ বেটাৰ দেন দ্য এছেক্সুৱেল ৰিপ্ৰডাকশ্যন। ৱাই? বিকজ ফাৰ্ষ্ট পইণ্টটো হৈছে ফ্ল' অফ জিন ইন পপুলেশ্যন। তাৰমানে যেতিয়া ধৰি লওক দুটা বেলেগ মানে গেমেটছৰ ফিউজন হৈছে, তো ডেফিনেটলি জিনৰ ফ্ল' হ'ব, দুটা বেলেগ বেলেগ পেৰেণ্টছৰ পৰা জিনৰ ফ্ল' হ'ব। So that is an important factor, যিটো আমি asexual reproductionত নেদেখোঁ, কাৰণ asexual reproductionত সদায় uniparental হয়। নেক্সট হৈছে জিনৰ মিক্সিং হ'ব, জিন্সখিনি মেলৰ পৰা আহিব, ফিমেলৰ পৰা আহিব, চ' তাহাঁতৰ মিক্সিং হয়, যিটো asexualত নহয়। ভেৰিয়েশ্যন দেখা যায়, আমি অলৰেডি পাই আহিলোঁ যে অযৌন প্ৰজননত কি হয় বা আংগিক প্ৰজননত কেৰেক্টাৰ্ছখিনিৰ কোনো ধৰণৰ চেঞ্জ নহয়, দে আৰ 100% similar to that of the parents, but in sexual reproduction the offsprings are completely different, though they resemble but still variation occurs among them. আৰু তাহাঁতি কি হয়, it produces the basis of evolution। আৰু যেতিয়া আমি নতুন ধৰণৰ অৰ্গেনিজমছ পাইছোঁ, নিউ কেৰেক্টাৰ্ছৰ এণ্ট্ৰি হৈছে, that means evolution is possible in it। আৰু এই কেৰেক্টাৰ্ছখিনি গোটেইখিনি আমি অকল ছেক্সুৱেল ৰিপ্ৰডাকশ্যন যৌন প্ৰজননত পাওঁ বাবেহে যৌন প্ৰজননটোক অযৌন প্ৰজননতকৈ উন্নত বুলি কনচিডাৰ কৰা হয়। চ' ইট ইজ কনচিডাৰ্ড বেটাৰ দেন দ্য এছেক্সুৱেল ৰিপ্ৰডাকশ্যন। এতিয়া আমি ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ টাইপছ কেইটামান পঢ়োঁ। ফাৰ্ষ্ট টাইপটো হৈছে চিনগেমি, মানে টোটেলি আমি ছেক্সুৱেল ৰিপ্ৰডাকশ্যনটো দুটা ভাগত ভগাব পাৰোঁ। এটা হৈছে চিনগেমি আৰু এটা হৈছে কনজুগেশ্যন। চিনগেমি মানে হৈছে কি, য'ত মেল আৰু ফিমেল গেমেটকেইটা ফিউজন হ'ব টু ফৰ্ম দ্য জাইগট। ডেট মিনছ আমি চিম্পল যিটো যৌন প্ৰজনন পঢ়ি আহিছোঁ, পুংজনন কোষ স্ত্ৰীজনন কোষৰ নিষেচন হৈ যৌন কোষৰ সৃষ্টি কৰিব, ডেট ইজ কল্ড চিনগেমি। চিনগেমি এতিয়া টাইপছ আকৌ ভাগ আছে। এটা হৈছে এণ্ডোগেমি। এণ্ডোগেমি মানে হৈছে ছেল্ফ ফাৰ্টিলাইজেশ্যন। ডেট মিনছ য'ত ফিউজন আৰু মেল আৰু ফিমেলৰ হ'ব একেটা পেৰেণ্টছৰ ভিতৰতে, মানে একেটা পেৰেণ্টৰ মেল গেমেটো থাকিব, ফিমেল গেমেটো থাকিব, তাহাঁতৰ মাজত ফাৰ্টিলাইজেশ্যন হ'ব। ডেট পাৰ্টিকুলাৰ প্ৰচেছ ইজ কল্ড এণ্ডোগেমি। এক্সোগেমি মানে হৈছে মেল আৰু ফিমেল পেৰেণ্টকেইটা বেলেগ বেলেগ হ'ব, মানে ইয়াত আমি দুটা পেৰেণ্ট দেখি পাম। আইচোগেমি মানে হৈছে কি হ'ব, য'ত যিকেইটা গেমেট ফিউজন হ'ব, সেই গেমেটছকেইটা কমপ্লিটলি একেই হ'ব, দে আৰ কমপ্লিটলি চিমিলাৰ টু বোথ, চ' মেল এণ্ড ফিমেলছ আৰ এক্সেক্টলি ছেইম। এনাইচোগেমি মানে হৈছে here fusion of gametes are of different size, মানে মেল টু স্মল হয়, ফিমেল টু লাৰ্জ হয়, that is the basic difference। আৰু উগেমি হৈছে তোমাৰ হায়াৰ অৰ্গেনিজমছত আমি যিটো পাওঁ, ফিমেল গেমেটটো নন মোটাইল লাৰ্জ হয়, মেল গেমেটটো মোটাইল স্মল হয়। আৰু এটা পাইছোঁ হল'গেমিটোক আমি মেক্ৰ'গেমি বুলিও কওঁ, য'ত দুটা অৰ্গেনিজমৰ ফিউজন হয়, যেনেকৈ ইষ্টটোৰ কি হয়, এটা পাৰ্টিকুলাৰ চেল ইজ ইটছেল্ফ দ্য অৰ্গেনিজম, ডেট পাৰ্টিকুলাৰ অৰ্গেনিজমছ ফিউজ টুগেডাৰ, চ' ডেট ইজ ন'ন এজ হল'গেমি অৰ মেক্ৰ'গেমি। তাৰপৰা নেক্সট আহে আমাৰ কনজুগেশ্যন। কনজুগেশ্যন মানে হৈছে কি, টেম্পৰৰী ইউনিয়ন অফ টু পেৰেণ্টছ অফ দ্য ছেইম স্পেচিছ, য'ত মানে তোমাৰ কি হ'ব, বস্তুকেইটাৰ পেৰেণ্টছৰ ফিউজন হ'ব, ইউনিয়ন হ'ব, তাহাঁতৰ নিউক্লিয়াইবোৰৰ এক্সচেঞ্জ হয়, মানে দুইটা বস্তু লগ লাগি এটাৰ চেল কণ্টেণ্টটো আনটোলৈ ট্ৰান্সফাৰ হৈ গুচি যাব, যেনেকৈ আমি পেৰামেচিয়াম বা স্পাইৰ'গাইৰা মানে লোৱাৰ অৰ্গেনিজমছবোৰত পাওঁ বেচিকেলি, ডেট ইজ কল্ড কনজুগেশ্যন। আচ্ছা, এতিয়া আমি যেতিয়া লাইফ স্পেন পঢ়িছিলোঁ, লাইফ স্পেন পঢ়োঁতে আমি কেইটা ফেজ পাইছিলোঁ, তিনিটা। কি পাইছিলোঁ লাইফ স্পেনৰ ষ্টেজকেইটা? এটা আছিলে তোমাৰ প্ৰি ৰিপ্ৰডাক্টিভ ষ্টেজ বা জুভিনাইল ষ্টেজ, এটা আছিলে ৰিপ্ৰডাক্টিভ ফেজ, আৰু এটা আছিলে চিনিচেন্স।
এতিয়া আমি প্ৰি ৰিপ্ৰডাক্টিভ বা জুবিনাইল ফেজটো অলৰেডি চালোঁ যে য'ত অৰ্গেনিজিমৰ মেচিয়ৰিটি আহিছে, গ্ৰেজুৱেলি দে আৰ ডেভেলপিং, গ্ৰ'য়িং, এণ্ড ফাইনেলি তাহাঁতৰ ৰিপ্ৰডাক্টিভ ফেজ আহিলে। এতিয়া ৰিপ্ৰডাক্টিভ ফেজটো পঢ়োঁতে আমি কেইটামান কেৰেক্টাৰ্ছ পাওঁ, আমি টাৰ্মছ কেইটামান পাওঁ যিখিনি আমি জানিব লাগে, ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্ট অফ অল হ'ল মন'কাৰ্পিক। মন'কাৰ্পিক মানে হৈছে যিখিনি প্লাণ্টছে গোটেই বছৰটোত মাত্ৰ এবাৰে ফ্লাৱাৰিং দেখাব, বছৰটোত নহয়, থ্ৰু আউট ইটছ লাইফ চাইকেল, মানে complete they will flower only once throughout its life cycle. Those plants are called the monocarpic plants. For example, bamboo. বাঁহ গছৰ কি হয় 50 বা 100 বছৰ মূৰত এবাৰে ফুল ফুলে আৰু ফুল ফুলাৰ পিছতে গছজোপা মৰি যায়, চ' those are known as monocarpic plants. তাৰপৰা আৰু এটা এক্সাম্পল আছে নীলকুৰঞ্জী, ষ্ট্ৰবেলেন্থাছ কুন্থিয়ানা, which flowers after 12 years. এইকেইটা কুৱেশ্যনৰ এক্সাম্পল তোমালোকৰ পৰীক্ষাত আহে, গতিকে মনত ৰাখিব লাগিব। These two are examples of monocarpic plant. তাৰপিছত আহিলে আমাৰ পলিকাৰ্পিক প্লাণ্ট। পলিকাৰ্পিক প্লাণ্টছ মানে হৈছে যিবোৰ প্লাণ্টছে এভৰি ইয়াৰ ফ্লাৱাৰিং কৰিব, প্ৰতি বছৰে বছৰে তাহাঁতৰ ফ্লাৱাৰিং হ'ব, প্ৰতি বছৰে ৰিপ্ৰডাকশ্যন হয়, চ' দ'জ আৰ ন'ন এজ পলিকাৰ্পিক প্লাণ্টছ। তাৰপাছত এনিমেলছৰ ক্ষেত্ৰত যদি আমি ৰিপ্ৰডাক্টিভ ফেজটো পাওঁ, আমি তাতে পাওঁ ছিজনেল ব্ৰিডাৰ্ছ। ডেট মিনছ যিখিনি অৰ্গেনিজিমছে অকল এটা পাৰ্টিকুলাৰ ছিজনত ব্ৰিড কৰিব, মানে ৰিপ্ৰডিউচ কৰিব, তাহাঁতক আমি ছিজনেল ব্ৰিডাৰ্ছ বুলি কওঁ। ফৰ এক্সাম্পল ফ্ৰগ, লিজাৰ্ড এক্সেট্ৰা। আৰু কণ্টিনিউৱাছ ব্ৰিডাৰ্ছ মানে হৈছে যিখিনি অৰ্গেনিজিমৰ আফটাৰ এটেইনিং ছেক্সুৱেল মেচিয়ৰিটি কণ্টিনিউৱাছলি দে ব্ৰিড এভৰি টাইম, গতিকে সেইখিনিক আমি কওঁ কণ্টিনিউৱাছ ব্ৰিডাৰ। যেনেকৈ কেটেল হওক, পল্ট্ৰি হওক, মানে যেতিয়া তোমাৰ বস্তুটো মেচিয়ৰ হ'ল ছেক্সুৱেলি, তাহাঁতৰ ব্ৰিডিং ষ্টাৰ্ট হৈ যাব। আচ্ছা, তাৰপৰা নেক্সট আহে আমাৰ মেনষ্ট্ৰুৱেল চাইকেল। মেনষ্ট্ৰুৱেল চাইকেল আৰু এষ্ট্ৰাছ চাইকেল, এই দুটা হৈছে দুটা ৰিপ্ৰডাক্টিভ চাইকেল, যিটো আমি ছেক্সুৱেলি ৰিপ্ৰডিউচিং অৰ্গেনিজিমছত পাওঁ। এতিয়া মেনষ্ট্ৰুৱেল চাইকেল মানে হৈছে তোমাৰ এটা অভেৰিত চেঞ্জ দেখা যায় ফিমেলৰ ক্ষেত্ৰত, যিবোৰ প্ৰাইমেটছ হয়, প্ৰাইমেটছ মানে যেনেকৈ বান্দৰ, মানুহ, এইবোৰক প্ৰাইমেটছ বুলি কোৱা হয়। তো সেই ফিমেল অৰ্গেনিজিমছবোৰৰ অভেৰি, ৰিপ্ৰডাক্টিভ ট্ৰেক, তাৰপিছত তোমাৰ হৰম'নছৰ ডেভেলপমেণ্ট হৈ তাহাঁতৰ এটা ৰিপ্ৰডাক্টিভ চাইকেল ষ্টাৰ্ট হয়। ডেট পাৰ্টিকুলাৰ চাইকেল ইজ ন'ন এজ দ্য মেনষ্ট্ৰুৱেল চাইকেল। আৰু যিখিনি নন প্ৰাইমেটছ, যেনেকৈ কুকুৰ, মেকুৰী, এইবোৰ হৈছে নন প্ৰাইমেটছ, তাহাঁতৰ যিটো ৰিপ্ৰডাক্টিভ ফেজ হয় একেখিনি হ'ব, অভেৰি চেঞ্জ হ'ব, হৰম'নছৰ চেঞ্জ হয়, ইউট্ৰাছত চেঞ্জ দেখা যায়। তো সেই অৰ্গেনিজিমছ চাইকেলটোক আমি এষ্ট্ৰাছ চাইকেল বুলি কওঁ। মানে প্ৰাইমেটছত হ'লে মেনষ্ট্ৰুৱেল চাইকেল আৰু নন প্ৰাইমেটছত হ'লে এষ্ট্ৰাছ চাইকেল। তাৰপৰা আকৌ আমি এটা টাৰ্ম পাওঁ হোম'থেলিক। এতিয়া হোম'থেলিক মানে হৈছে কি, যেতিয়া অৰ্গেনিজিমটোৰ গাত দুইটা ধৰণৰ গেমেটছ প্ৰডিউচ হয়, মানে আইদাৰ মেল অৰ ফিমেল বোথ আৰ প্ৰেজেণ্ট। আৰু যেতিয়া মানে তোমাৰ অৰ্গেনিজিমছখিনিৰ কি হ'ব, বাইছেক্সুৱেল টাৰ্মটোও আমি ইয়াত ইউজ কৰিব পাৰোঁ, সেই অৰ্গেনিজিমছখিনিক আমি হোম'থেলিক বুলি কওঁ। থেলাছ মানে হৈছে যিটো অৰ্গেনিজিমৰ প্লাণ্টৰ মানে তোমাৰ ৰুট, ষ্টেম, লিভবোৰ ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰি, সেইবোৰ আমি লোৱাৰ প্লাণ্টছবোৰক থেলাছ ৱৰ্ডটো ইউজ কৰোঁ, প্লাণ্ট বুলি নকওঁ। গতিকে যেনেকৈ আমাৰ ফাঞ্জাই হওক, এলগি হওক, সেই প্লাণ্টছবোৰৰ কি হয়, আমি হোম'থেলিক ৱৰ্ডটো ইউজ কৰোঁ যেতিয়া তাহাঁতি বাইছেক্সুৱেল হয়। আৰু হেটেৰ'থেলিক মানে হৈছে যেতিয়া অৰ্গেনিজিমটো আইদাৰ মেল বা ফিমেল হয়, মানে প্লাণ্টজোপাৰ গাত হয় মেল গেমেটছ ষ্ট্ৰাকচাৰ আছে, নহ'লে ফিমেল ষ্ট্ৰাকচাৰ, তেতিয়া সেইটোক আমি হেটেৰ'থেলিক বুলি কওঁ। আৰু অলপ যদি হায়াৰ অৰ্গেনিজিমছ হয়, তেতিয়াহ'লে একেটা কথাকে আমি হেটেৰ'থেলিজিমটোক আমি মন'এচিয়াছ বুলি কওঁ। মন'এচিয়াছ টাৰ্মটো ইউজ কৰোঁ। মন'এচিয়াছ মানে হৈছে দ্য প্লাণ্ট এনিমেলছ ৱেৰ বোথ মেল এণ্ড ফিমেল গেমেটছ আৰ প্ৰেজেণ্ট। আৰু ডায়'চিয়াছ মানে হৈছে যেতিয়া আইদাৰ দে আৰ মেল অৰ ফিমেল। আৰু এটা টাৰ্ম পাইছোঁ আমি হাৰ্মেফ্ৰ'ডাইট। হাৰ্মেফ্ৰ'ডাইট মানেও হৈছে তোমাৰ য'ত মেল আৰু ফিমেল গেমেটছ দুইটা প্ৰডিউচ হয়। মানে ইয়াৰ এক্সাম্পল আমি যেনেকৈ দিওঁ আৰ্থৱৰ্ম বা লিচ, এইকেইটাৰ এক্সাম্পলো আহে হাৰ্মফ্ৰ'ডাইট এনিমেলছৰ এক্সাম্পল, য'ত তোমাৰ স্ত্ৰীজননকোষ পুংজননকোষৰ দুইটা একেলগে একেটা অৰ্গেনিজিমৰ ভিতৰতে সৃষ্টি হ'ব। গতিকে এইখিনি হৈছে বেছিক বস্তু আমাৰ ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ। এই বস্তুখিনি প্ৰথম ভালকৈ চাই লোৱা, তাৰপৰা নেক্সট ক্লাছত আমি তেতিয়া ইয়াৰ প্ৰচেছখিনি ষ্টাডি কৰিম ইন ডিটেইলছ। গতিকে এইখিনি টাৰ্মছখিনি কিতাপত চাবা, আছামিজ টাৰ্মছকেইটাও চাই ল'বা, ইংলিছৰ টাৰ্মছখিনিও ভালকৈ চাবা, ডেফিনিশ্যনছকেইটা চাবা, আৰু যদি কিবা দিগদাৰ পোৱা তেতিয়াহ'লে সুধিবা মোক।